জ্ঞান একাডেমি চেনেলটোৰ আপোনালোকক স্বাগতম কৰিছোঁ। এই ভিডিঅ'টো বিটিআৰ যিসকল কেণ্ডিডেটে এলপিইউপি টিচাৰৰ ভেকেঞ্চিত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই ল'ব। গতিকে বিটিআৰ যিসকল মানুহে নিছে তেওঁলোকৰ অলমষ্ট আপোনালোকে গম পায় প্ৰায় 70% মান ভেৰিফিকেশ্যন অলমষ্ট কমপ্লিট হৈছে। আৰু এই ভেৰিফিকেশ্যনত আপোনাৰ এটা নিৰ্দিষ্ট স্থানত মতা হৈছিলে, তাত আপোনাৰ টেবুল নম্বৰ ৱাইজ এতিয়া ধৰি লওক 001 পৰা ধৰি লওক 300 ভিতৰত এনেকুৱা মানে কি হৈছিলে, এটা টেবুল নম্বৰ ৱাইজ এদিনত মানে ভেৰিফিকেশ্যন কৰা হৈছিলে। 300 বা 200 ভিতৰত বা 150 তেনেকুৱা আছিলে, মানে ডে ৱাইজ ভেৰিফিকেশ্যন কৰা হৈছিলে। কিন্তু ইলেকশ্যনৰ কাৰণে অলপ স্থগিত কৰা হৈছিলে, আপোনালোকে গম পাই চাগে। ইলেকশ্যনৰ স্থগিত কৰাৰ বাবে বিটিআৰ যিসকল কেণ্ডিডেট আছিল তেওঁলোকৰ মানে যিসকল কেণ্ডিডেট বাছি গৈছিলে তেওঁলোকৰ 0.5% মানে ৱেইটিঙত ৰাখি দিছিলে। কিন্তু বন্ধুসকল টেনশ্যন নল'ব, অতি শীঘ্ৰে আপোনালোকৰ ভেৰিফিকেশ্যনটো ষ্টাৰ্টিং হ'ব। আৰু অসমৰ ফাৰ্ষ্টত আপোনালোকৰ বিটিআৰ যিসকল কেণ্ডিডেট আছিলে মানে বিটিআৰতহে ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব, তাৰপিছতহে আসামত মানে ভেৰিফিকেশ্যনৰ কাৰণে বাকী ষ্টেটৰ ভেৰিফিকেশ্যনবোৰ হ'ব বুলি শুনিছোঁ। কিন্তু এতিয়া চাবলগীয়া কথা যে বিটিআৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত কিমান দিন পিছত মেৰিট লিষ্ট প্ৰকাশ পাব সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। বিটিআৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হোৱাৰ আপোনাৰ যদি কমপ্লিট হোৱাৰ ধৰি লওক এমাহ বা দুমাহ ধৰি লওক, এমাহ দুমাহৰ ভিতৰত আপোনালোকক কমপ্লিট হোৱাৰ চান্স আছে। কাৰণ বন্ধুসকল মই কৈ দিব বিচাৰিছোঁ এইটো ভেৰিফিকেশ্যন প্ৰচেছ অতি শীঘ্ৰে কমপ্লিট কৰিব। আৰু ইলেকশ্যনৰ ৰিজাল্টৰ আগে কমপ্লিট কৰাৰ কথা আছে অসম চৰকাৰ যিহেতু কৈছে কথাটো। গতিকে কিমান দূৰ সত্য সেই সম্পৰ্কে নাজানো, তথাপিও কিন্তু ইয়াৰ পাৰ্চেণ্ট আছে। আৰু ইয়াৰ বিটিআৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কোনো নিয়জ বুলি কথা নাই, নিয়জ অডিয়েল বুলি কথা নাই। সকলো কেণ্ডিডেটক ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছিলে। ইয়াত নিয়জ অডিয়েল বুলি কোনো কথা নাই। প্ৰত্যেকৰ টেনশ্যনত থাকিব যে নিয়জৰ আণ্ডাৰ কেণ্ডিডেটসকলে ভেৰিফিকেশ্যনৰ কাৰণে মাতিব নাই বা অডিয়েল কেণ্ডিডেটক মাতিব নাই। কিন্তু ইয়াৰ ওপৰত কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া কথা নাই। অডিয়েল হওক নিয়জ হওক সকলোৰে ভেৰিফিকেশ্যনটো হ'ব। কিন্তু এতিয়া মেৰিট লিষ্টতহে নেম ওলোৱাটো মেইন কথা হ'ব। এতিয়া চাবলগীয়া কথা সময় সাপেক্ষে আপোনালোকে গম পাব কি আপডেট আহে। আৰু আপোনালোকৰ যদি বিটিআৰ ভেৰিফিকেশ্যনটো ডেট অহাৰ লগে লগে মই এই চেনেলটোৰ জৰিয়তে জনাই দিম। মই প্ৰতিদিনে ভিজিট কৰি আছোঁ গভৰ্ণমেণ্ট ৱেবছাইট, বিভিন্ন ৱেবছাইট ভিজিট কৰি আছোঁ কিবা অফিচিয়েল আপডেট আহিছে নেকি। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই বুলি মই চুপচাপ আছোঁ বন্ধুসকল। আপডেট অহাৰ লগে লগে আপোনালোকক জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, 100% আপোনালোকক অহাৰ লগে লগে জনাই দিম বিটিআৰ যিসকল কেণ্ডিডেট আছে। আৰু অসমৰ ভেৰিফিকেশ্যন অহাৰ লগে লগে মই আপোনালোকক এই চেনেলটোত জনাই দিম। মুঠতে ছাবস্ক্ৰাইব কৰক, 100% হেল্প হ'বই। মানে এই চেনেলটো মেইনলি খোলা হৈছে অসম টেটৰ বিভিন্ন জবৰ আপডেট দিয়াৰ কাৰণে, লগতে অসমৰ যিকোনো জবৰ আপডেট আহিলে আপোনালোকক প্ৰভাইড কৰিবৰ কাৰণে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে 100% হেল্পফুল হ'ব। ধন্যবাদ।